বটো মামা কক তই ফোন কৰিলি নে ভিতৰত দেখোন কাম কৰি আছে তেনেহ'লে তই ইয়াত কি কৰি আছ ভিতৰতে আছিল আপুনি মাতি দিয়াৰ কাৰণেহে আহিছো কি হ'ল বৰ অদৰকাৰী কামত মাতে দেই কি হ'ল এচিটো ঠিকে আছে এচি ঠিকে আছে একদম টিপটপ চলি আছে এনে সময়বোৰ নষ্ট কৰে দেই মই আহোঁ ঠিকে আছে যদি মাতিছিলে কেলে মুনি তই ভিতৰলৈ যা নাযাবা খং উঠিব ইয়াত অশান্তি লাগিছে নেকি নাই নাই মই কি কৰিব লাগে কওক মই সোনকালেই কৰি দিম বহা মই তোমাক কাম কৰিবলৈ মতা নাই কথা পাতিবলৈ মাতিছো আগতে জেললৈ আহিছিলা জানো আহিছো মোৰ হাজবেণ্ডো মিছা কেছত ফচি জেললৈ আহিছিল তেতিয়াই দুই এবাৰ লগ কৰিবলৈ আহিছিল তেতিয়াতো গেটৰ মুখতে লগ কৰিছিলা হয় জেলৰ ভিতৰৰ পৃথিৱীখন এখন বেলেগ পৃথিৱী বাহিৰৰ পৃথিৱীৰ লগত নিমিলে তুমি কমফৰ্টেবলি বহা এনেকৈ কিয় আছা জেলৰ ভিতৰখন কেনেকুৱা হ'ব পাৰে আগতে কিবা কল্পনা কৰিছিলানে কৰিছিলোঁ কিন্তু তুমি এইটো পৰ্যায়ৰ হ'ব বুলি ভবা নাছিলা চাগে ময়ো ভবা নাছিলো সেয়েহে প্ৰথম কেইদিনমান বৰ অশান্তি লাগিল আৰু তাৰপিছত কেইদিনমানলৈকে তোমাক খোৱা বোৱা একোৱেই কৰা নাছিলো ময়ো তোমাৰ দৰে বাথৰুমলৈ যাওঁতে প্ৰথমবাৰ দৌৰি ওলাই আহিছিলো কিন্তু পাছত ভাবিলো বেলি পূবৰ সলনি পশ্চিমত ওলালেও মই মোৰ শাস্তি ভোগ কৰিবই লাগিব সেই নিৰ্দিষ্ট দিনটোলৈকে মই ইয়াত থাকিবই লাগিব গতিকে মই এনেকৈ নোখোৱা নোবোৱাকৈ থকাতকৈ পৰিৱেশৰ সৈতে মিলিবলৈ চেষ্টা কৰি আছো মই তোমাক সেই একেটা কথাই কম পৰিস্থিতিৰ সৈতে মিলিবলৈ চেষ্টা কৰা শুনিছো তুমি বোলে কালি ৰাতি খোৱা বোৱা নকৰিলা ৰাতিপুৱাও হেনো ব্ৰেকফাষ্ট কৰা নাই এইবোৰ বেয়া কথা সেইবোৰ কৰিলে তুমি নিজকে নিজে কষ্ট দিয়া হ'ব তোমাৰ কিবা এটা হ'লে কাৰোৰে একো আহে নাযায় এইখন জেলত 1200 কৈদী আছে কোনে কাক গুৰুত্ব দিব বেছি গা বেয়া লাগিলে হাতত হেণ্ডকাফ লগাই হস্পিটেললৈ লৈ যাব আকৌ ভাল হ'লে ইয়াত আনি সুমুৱাই থব গতিকে সেইবোৰ হোৱাৰ আগতেই পৰিস্থিতিৰ লগত মিলিবলৈ শিকা নতুন কৈদীবোৰৰ ওপৰত পুৰণা কৈদীবোৰে অত্যাচাৰ চলায় তোমাকো যদি কোনোবাই তেনেকুৱা ব্যৱহাৰ কৰে তেতিয়া তুমি মোৰ ওচৰলৈ গুচি আহিবা মোৰ ওচৰত বহুত কেইখন কিতাপ আছে প্ৰয়োজন হ'লে নি পঢ়িবা কি ভাবি আছা ভাবিছিলোঁ আপুনি মোকো কিবা কাম কৰিবলৈ লগাব তাৰ পাছত মোৰ লগত কি হৈছিল সেইবোৰ সুধিব জেলৰ ঘড়ী লাহে লাহে ঘূৰে দিনটোকে বছৰ যেন লাগে প্ৰথমবাৰ লগ পাওঁতেই যদি সকলো কথা পাতো তেতিয়াহ'লে দেখোন পাতিবলৈ একোৱেই নাথাকিব তই মেকানিকক মতাৰ আগত এবাৰ চেক কৰি চাব নোৱাৰিলি চেক কৰিবলৈ কি আছে মামাই মাতিব কোৱাৰ কাৰণে মাতি দিলো নহয় মেকানিক মতাটো ইমান ডাঙৰ কথা নহয় মনে কিয় এনেকুৱা বিহেভ কৰি আছে সেইটোহে আমি চিন্তা কৰিবলগীয়া কথা সেইটো একো চিন্তা কৰিবলগীয়া কথা নহয় তই আজি কথা পাতিছিলি নে মনৰ লগত নাই পতা
মই পাতিছো আৰু মই তাক আগতকে বহুত চেঞ্জ হোৱা দেখিছো কেনেকুৱা সলনি সি প্ৰয়োজনতকে যেন বেছি টেনশ্যন লৈ আছে এনেকুৱা এটা ঘটনা ঘটাৰ পিছত টেনশ্যন সকলোৰে হ'ব গতিকে সেইবিলাক কথা ভাবি লাভ নাই আমি সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি সেইটোহে ভাবি চাবলগীয়া কথা কালি মই উকিল এজনৰ লগত কথা পাতিছো কি ক'লে সি আজি মাতিছে গৈ অহাৰ পিছত গম পাম আচ্ছা বটো এই ভণ্টি ক'ত আছে ভিতৰতে আছে কথা পাতিলা মানুহগৰাকী বৰ ভাল দেখোন জেলত তেনেকুৱা ভাল মানুহ দুগৰাকীয়ে আছে এগৰাকী তেওঁ আৰু আনগৰাকী ববিতা বা 7 নম্বৰ চেলত থাকে কেতিয়াবা বাৰু তেওঁৰ লগতো তোমাক লগ কৰাই দিম ইমান ভাল মানুহগৰাকীনো তেনেকুৱা এটা কাম বাৰু কিয় কৰিব লাগে মানুহৰ যেতিয়া বেয়া দিন আহে তেতিয়া বিবেকেও কাম নিদিয়ে একো চিন্তা নকৰাকৈ কামবোৰ কৰিবলৈ লয় অৱশ্যে তেওঁ চিন্তা নকৰাকৈ কামটো কৰিলে নে চিন্তি কৰিলে সেইটো মই নাজানো কিন্তু মানুহগৰাকী বহুত ভাল মই প্ৰথম এসপ্তাহমান এডজাষ্টেই কৰিব পৰা নাছিলোঁ পিছত তেওঁক লগ পোৱাৰ পৰাহে অকণমান সহজ হ'ব শিকিলোঁ চোৱাচোন তোমাৰ লগত কথা পাতি থাকোঁতে আঙুলিতেই দুখ পালোঁ কি বনাই আছে এইটো কষ্টিউম এটা ডিজাইন কৰিছোঁ আমনি লাগে নহয় এনেই থাকিবলৈ তুমিও ভাল পোৱা কিবা এটা কাম কৰি থাকিবা নহ'লে চিন্তাবোৰে বৰকৈ আমনি কৰে এবাৰ জেলৰ পৰা আহোঁগৈ বলকচোন তাইক এবাৰ চাই আহোঁগৈ তুমিহে মই কথাটো ক'লো আৰু যদি কিবা অসুবিধা হয় তেন্তে ময়ো গৈ আহিব পাৰোঁ নাই নালাগে ময়ে গৈ আহিম তই পুলিচক কথাবোৰ ভালকে বুজাই কবি আৰু মনে যে পুলিচক মিছবিহেভ কৰি এটা বেয়া কাম কৰিছে সেইটো বুজাই দিবি নহ'লে কিন্তু সিহঁতে গুৰুত্ব নিদিব হেৰা চাহকাপ খাই নোলোৱা কিয় এবাৰ জেলৰ পৰা আহোঁগৈ বলকচোন তাইক এবাৰ চাই আহোঁগৈ তুমি লগ কৰোঁ বুলি ক'লে লগ কৰিব নোৱাৰা নহয় জেলত আছামীক লগ কৰিবলৈ দিয়া এটা নিৰ্দিষ্ট সময় আছে আছামী বুলি নক'বচোন দুবৰী বুলি ক'ব জেলত এটা নিৰ্দিষ্ট সময়তহে ঘৰৰ মানুহক লগ কৰিবলৈ দিয়ে আমি গেটৰ ওচৰতে লগ হ'ম ভিতৰলৈ নাযাওঁ নহয় ভিতৰলৈ তোমাক এনেও যাব নিদিয়ে আৰু গেটৰ ওচৰত লগ কৰিবলৈও এটা নিৰ্দিষ্ট সময়তহে দিয়ে কোনটো সময়ত দিয়েনো মই নাজানিম নহয় সেইটো বিষয়ে কাৰোবাক সুধিব লাগিব খবৰ কৰকচোন তাইক এবাৰ লগ পাবলৈ বৰ মন গৈছে কিমান কষ্ট পাইছে চাগে ছোৱালীজনী বটো খুৰী ক'বালৈ গৈছে নেকি বাইদেউ থানালৈ গ'ল মনো গৈছে নেকি নাই সি শুই আছে তাকো কিবা এটা খাবলৈ দিব লাগিছিলে পেহীজনী বা ক'ত গ'ল ৰ'বা ময়ে ৰেডি কৰোঁ ৰেডি কৰাৰ আগতে তুমি এবাৰ তাক গৈ সুধি আহাচোন মই সুধোতে সিটো একো নাখাওঁ বুলিয়ে ক'লে এনেকে নাখাই নবৈ বেমাৰীহে হ'বগে পেহীও মানে তুমি এটা কাম কৰা পেহীক কিবা এটা বনাবলৈ দিয়াচোন মই মাতি আনোগে
ঘটনাটোৱে অকল তোকেই নহয় আমাকো চিন্তাত পেলাইছে কিন্তু সেই বুলি তই এনেকে থাকিলে হ'ব জানো মই যিটো চিটুৱেশ্যনত আছো তই বুজি নাপাওঁ বুজি পাইছো আৰু সেইকাৰণে যদি বুজি পাইছই মোক একেটা কথাকে সুধি কিয় অশান্তি কৰি আছ দুবৰী এতিয়া জেলত আছে তাইৰ লগত কি ঘটনা ঘটি গ'ল সেয়াও মই নাজানো কেনেকুৱা অশান্তিত কটাবলগীয়া হৈছে সেয়া কেৱল মইহে জানো আৰু বেছি সময় তই এনেকে অশান্তিত কটাব নালাগে বাইদেউ থানালৈ গৈছে অহাৰ পিছত গোটেই কথাখিনি গম পাবি ছোৱালীজনী কোনফালে গ'ল মুনিৰ লগত আছে তাইক আগৰ পৰাই চিনি পায় নেকি নহয় ইয়ালৈ অহা পাছৰ পৰাহে চিনাকি কি তাৰ মানে বেটিয়ে মোক মিছা মাতিছে মুনিয়ে মিছা কথা নাই কোৱা হয়তো দুবৰীয়া মিছা কথা ক'বলৈ ক'ব পাৰে তই যাচোন তাইক এতিয়াই মই মাতিছো বুলি কগে যা এই মোক চিনি পোৱা নাই হা চলাক দেখাই আছো মই ৰ এতিয়াই মোক মিছা কথা ক'লেই দুবৰীৰ লগত কি হৈছিল সকলোবোৰ কথাই কৈছে কি তাইকো কোনোবাই বিপদত পেলাই কি হ'ল খুৰী মন ক'ত আছে ভিতৰত আছে ভণ্টি পুলিচে তোকো একো নকলে নেকি ক'লে কি ক'লে দুবৰীৰ লগত কি হৈছিল সকলোবোৰ কথাই কৈছে কি তাইকো কোনোবাই বিপদত পেলালে তই কথাবোৰ অলপ ভালকে কচোন মনৰ ঘটনাটোৰ একমাত্ৰ সাক্ষী সেই আছামী ল'ৰাটোক কোনোবাই মাৰ্ডাৰ কৰিলে আৰু পুলিচে দুবৰীয়ে মাৰ্ডাৰ কৰা বুলি সন্দেহ কৰিছে এইবোৰ মিছা কথা দুবৰীয়ে এনেকুৱা কাম কৰিবই নোৱাৰে ময়ো পুলিচক সেইটো কথাই কৈছিলো কিন্তু পুলিচৰ মতে তাইক হেনো তেওঁলোকে হাতে লুটে ধৰিছে যিখন চুৰিৰে ড্ৰাগছ বেচা ল'ৰাটোক মাৰ্ডাৰ কৰিছিল সেইখন চুৰি বোলে দুবৰীৰ হাততে আছিল আৰু সেইটো অপৰাধতে তাইক জেললৈ পঠালে দুবৰীৰ লগত কোনোবাই বৰ ডাঙৰ ষড়যন্ত্ৰ কৰিলেও খুৰী ৰ'বচোন খুৰী ভাল লাগিছে ন এৰি দিয়া অকণমান ভাল হ'ব ন এইখিনিত ঐ মণি হ'লনে তোৰ নাই হোৱা আৰু অকণমান আছে তই কাম কৰি ফালিব নালাগে দে এইবোৰ বস্তু বেছি সময় ৰাখিবলৈ নিদিয়ে সেইকাৰণে তেখেত ৰৈছিলে নেকি দুবৰী মাতিছে তোমাক কোনে জয়ন্তী বাইদেৱে গৈ
আছে বুলি কোৱা। তই এতিয়া দুখ কৰি নাথাকিবি। ये बात तुम्हें किसी